बहुत तेज हो रहा है साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो। হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে চ' আজি মানে মোৰ অলপ কাম আছে ৰঙিয়াৰ ফালে মানে চেণ্ডেল এযোৰ ল'ব লগা আছে যিহেতু মানে কলেজ খুলিলে চ' কালিৰ পৰা মানে মই কলেজত যাম আৰু ত' মানে এতিয়া মানে চেণ্ডেলযোৰ লৈ লওঁ ৰঙিয়ালৈ যাই পেলাই চ' আপোনালোকে চাই থাকক ভিডিঅ'টো কি হয়। তো গাইজ মই আহিলোঁ মানে ৰাজু মাৰ্কেটত মোৰ মানে চেণ্ডেল এযোৰ ল'ব লগা আছে ত' চেণ্ডেলযোৰ লৈ লওঁ মই মানে আহিছোঁ চেণ্ট্ৰেল বেংকত আৰু মানে কিবা এটা কাম আছে চ' সেইকাৰণে আহিব লগা হ'ল ত' এতিয়া মানে মই কম্পিউটাৰত যাওঁ কম্পিউটাৰ চেণ্টাৰ খোলা আছে আমাৰ ত' কম্পিউটাৰ ক্লাছটো কৰি পেলাই আপোনালোকক লগ পাইছোঁ আৰু গাইজ আহি থাকোঁতে মানে ভোক লাগিল আৰু এফালে চিংৰাৰ দোকানত ৰখিলোঁ তাতে চিংৰা এটা খাই লওঁ আৰু এফালে যাম তাত গাইজ আৰু গাইজ বহুতে জানে যে এইখন দোকান চিঙৰাৰ কাৰণে বিখ্যাত আৰু ৰঙিয়াত মানে এইখনতে বহুতে মানে চিঙৰা খাব আহে আৰু সেইখিনিয়ে আৰু বেলেগ একো নাই বাকী মই মানে ফাৰ্ষ্ট যেতিয়া মানে চাইকেল লৈছিলোঁ এইখন দোকানৰ পৰাই লৈছিলোঁ আপোনালোকে চাব পাৰে এইখন দোকান মানে ফাৰ্ষ্ট লৈছিলোঁ আৰু চাইকেলখন আৰু গাইজ মানে মই ৰঙিয়াৰ পৰা আহি পেলাই ডাইৰেক্ট পথাৰত আহিলোঁ আৰু পথাৰত আহি পেলাই মানে মই আৰু বেছি আৰু তাতে আৰু ৰঙিয়া মানে আৰু কিমান দেখাম আৰু ৰঙিয়াখন সেইকাৰণে ভাবিলোঁ আৰু ভিডিঅ' চিডিঅ' তাতে আৰু কৰা নাই ত' ডাইৰেক্ট মানে পথাৰত আহিলোঁ আৰু পথাৰত বিশেষ এটা কাম আছে আপোনালোকক কৈ আছোঁ ৱেইট কৰক এইটো মোৰ মানে জেঠা হয় ঘৰতে কাম কৰে খেতিৰ আৰু এফালে চাহ আপোনালোকে পৰিৱেশটো কি ধুনীয়া হৈছে এফালে চাহ আপোনালোকে কি বঢ়িয়া একদম মানে সেউজীয়া আৰু চ' এই মানে পথাৰত অহা হ'ল মানে এটা কথা ক'বলৈ যে আজিকালি মই ভাবিছোঁ কি মানে ডেইলি ব্লগ দিম বুলি ভাবিছোঁ মানে যি কৰোঁ আৰু দিনটোতে হওক বা যি হয় মানে ডেইলি দিম বুলি ভাবিছোঁ কিন্তু কি হয় নাজানো বাৰু সেইটো চ' আপোনালোকে যদি ছাপোৰ্ট কৰে আৰু এনেকৈ ডেইলি মানে ব্লগ দি যাম বুলি ভাবিছোঁ আজিৰ পৰা আৰু চ' কালিতো বাৰু মই কলেজতে যাম চ' কালিৰ ভিডিঅ' পাব মানে কলেজৰ ভিডিঅ' আৰু আজি পথাৰত মানে সেইকাৰণে আহিলোঁ আৰু অলপ কৈ দিওঁ আপোনালোকক চ' আৰু এফালে চাওক আপোনালোকে পৰিৱেশটো আপোনালোকক দেখাই আছোঁ সকলোখিনি এই কাম কৰি আছে এই চা কি কৰিছে তো এই কাম কৰি আছে এতিয়া বাৰু ডিষ্টাৰ্ব নেদাওঁ আৰু এফালে আপোনালোকে চাওক পৰিৱেশটো কি ধুনীয়া মানে মই মানে সেইকাৰণে আহিলোঁ আৰু এফালে কিন্তু এইখিনি মানে এতিয়া ইয়াতে মানে বহুত সেই হৈছে না আপোনালোকে চাওক মানে বন গজি আছে মাজে মাজে সেইগিলাখান মানে উঠি আছে উঠি পেলাই আমাৰ পাৰতে এনেকৈ ধুনীয়াকৈ দিছে আৰু এইফালে চাওক আৰু এটা কথা ক'ব লগা আছে মানে কি হ'ল ইউটিউব চেনেলটোত মানে মই বহুত দিন মানে ভিডিঅ' দিয়া নাই না মাজত চ' মানে ভিউজটো বহুত ডাউন পৰি গৈছে আগতে বাৰু 200ৰ ওপৰত বা 300ৰ ওপৰত গেলি আহে কিন্তু এতিয়া মানে খুব বেছি 200 মান যায় আৰু ভিউজ চ' সেইকাৰণে মানে আজিৰ পৰা মই ভাবিলোঁ যে ডেইলি এটা ব্লগ দিম বুলি ভাবিছোঁ আৰু চ' আপোনালোকে চাওক আৰু কি হয় আপোনালোকে যদি ছাপোৰ্ট কৰে আৰু ভালকৈ দি যাম কেতিয়াবা আৰু কিবা কাৰণত দিব নোৱাৰিব পাৰোঁ সেইটো বেলেগ কথা কিন্তু আজিৰ পৰা আৰু দিম বুলি ভাবিছোঁ চ' আপোনালোকে যদি ছাপোৰ্ট কৰে চ' বহুতখিনি ভাল লাগিব আৰু গাইজ কালি যিহেতু মানে প্ৰথম কলেজত যাম আৰু চ' প্ৰথম কলেজত যাই বাৰু কেনেকুৱা লাগিল মোৰ সকলোখিনি আপোনালোকক দেখুৱাম ভিডিঅ'ৰ জৰিয়তে চ' কালি আৰু এইফালে ক্লাছটো হৈছিলে মানে 1 তাৰিখে খুলিছিল 1 তাৰিখে মানে গৈছোঁ কিন্তু ইউনিফৰ্মত যোৱা নাই সেইকাৰণে ভিডিঅ'ও দিব পৰা নাই আৰু ভিডিঅ'টো দিলে কি হ'ব যাতে যদি ড্ৰেছত নাথাকোঁ তো অলপ হ'লেওতো মানে বেয়া লাগে সেইকাৰণে ভাবিছোঁ কালিতো আজি মানে মই ড্ৰেছটো আনিম আৰু গধূলি মানে দেউতাই লৈ আহিব চ' ড্ৰেছটো হোৱাৰ পিছত কালি আৰু ধুনীয়াকৈ যাম আৰু ড্ৰেছ পিন্ধি আপোনালোককো দেখুৱাম আৰু কালি ৰাতিপুৱাৰ পৰা চ' আৰু ক্লাছ হ'ব চাগে 3টা 4টা মানত গ'লে হ'ব মানে 10টাৰ পৰাই মানে কেতিয়াবা হয় আৰু চ' প্ৰথম কলেজত যাম আৰু ইমান ডাঙৰ কলেজ এখন মানে ৰঙিয়া কলেজতে লৈছোঁ মই এডমিশ্যনটো আৰু এইফালে মোৰ বিকমত হয় মানে মই কমাৰ্চ ষ্ট্ৰীমৰ পৰা আছিলোঁ চ' কালি আৰু ধুনীয়াকৈ ব্লগ দিম বুলি ভাবিছোঁ কালি বনাম আৰু এটা ভালকৈ আৰু এই আপোনালোকে এটা চিনেমেটিক শ্বট চাই লওক মানে চিনেমেটিক শ্বট মানে কি হ'ল আৰু মানে খেতিৰে আৰু চিনেমেটিক শ্বট এটা চাই লওক
আৰু গাইজ মই নিজে মানে ৰঙিয়াৰ পৰা যিহেতু আহিলোঁ মানে ৰঙিয়াৰ পৰা আহি পেলাই গা চা ধুই ধুনীয়াকৈ মানে আইনাৰ আগত আহিলোঁ, কিন্তু আইনাৰ আগত আহি পেলাই মোৰ মাহঁতক ক'লে আহোঁ চুলি তুলি দীঘল হৈছে, মানে চুলি কাটতে টাইমে নহয়, মানে পাহৰি গৈছোঁ মই চুলি যাই পেলাই আপোনাৰ ৰ'দ আছিল দিনটো মানে, সেইকাৰণে মই পটকৈ আহিলোঁ আৰু চুলিও কটা নহ'ল। এতিয়া বাৰু কালি বাৰু এনেকৈ যাম দিয়কচোন, চুলি ইমানো দীঘল হোৱা নাই, আপোনালোকে চাব পাৰে ইমানো দীঘল হোৱা নাই, এনেকৈয়ে যাম বাৰু কথা নাই। আৰু গাইজ যিহেতু মানে পথাৰত আছোঁ আপোনালোকক ভাবিছোঁ মানে এই পথাৰত যে মাজে মাজে যি খাল থাকে সেইকেইটা খাল এটা দেখাই দিওঁ ৰ'ব, মানে এইটো এটা আছে আমাৰ ইয়াতে, আপোনালোকক দেখাইছোঁ ৰ'ব। আপোনালোকে চাব পাৰে এইটো হৈছে আমাৰ সেইফালেও এটা আছে, এইটো এটা মানে ইয়াতে মানে মাছ যেতিয়া মানে একদম মানে ৰ'দ দিয়ে আৰু পথাৰত একদম মানে এই ভৰি পৰি যোৱা ৰ'দ বুলি কৈছে, যেতিয়া মানে দিয়ে আৰু মাছগিলা চব চেং গৰৈ হওক যি হওক চব মাছগিলা আহি পেলাই মানে সোমাই যায় আৰু তাতে সোমাই, আৰু তেতিয়া ধুনীয়াকৈ মুখখন বান্ধি পেলাই মাছ সিঁচে আৰু মানুহবিলাক। আমিও আগতে সিঁচিছিলোঁ, এতিয়া বাৰু সিঁচা হোৱা নাই, মানে এইগিলাখান কাম বহুত মানে সেই কৰি আছোঁ না, এইফালে কলেজত যাব লগা হৈছে এডমিশ্যনৰ কাৰণে কিবাৰ কাৰণে, আৰু এইফালে মোৰ মানে কম্পিউটাৰ ক্লাছটোও শেষ হোৱা নাই, তো সেইকাৰণে মানে এইখন কৰিব পৰা নাই আৰু পথাৰত আহিব পৰা নাই মই। আৰু এইফালে আপোনালোকক কৈ দিওঁ আৰু মানে আজিৰ পৰা আৰু ব্লগ দিম বুলি ভাবিছোঁ আৰু যি হয়, চ' আপোনালোকে ছাপোৰ্ট কৰিব ভালকৈ, মানে যিহেতু মানে নতুনকৈ উঠি আহিছোঁ ন, নতুনকৈ উঠি আহিছোঁ মানে ইউটিউব চেনেল এটা খুলি পেলাই, চ' আপোনালোকে ছাপোৰ্ট কৰিলে নিজৰে ভাল লাগে। আৰু কিবা যদি ভুল হৈছে আপোনালোকে ধুনীয়াকৈ কৈ দিব, কমেণ্টত কৈ দিব পাৰে, বা এনেকুৱা কৰিব লাগে বা কিবা কৰিব লাগে, যদি কিবা ভুল হৈছে আপোনালোকে ক'ব পাৰে। আজি ভিডিঅ'টো প্ৰায় এইখিনিয়ে আছিল, যদি ভিডিঅ'টো চাই অলপ হ'লেও আপোনালোকে ভাল পালে চ' লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব। চ' আৰু লগ পাম নেক্সট ভিডিঅ'ত, মানে নেক্সট ভিডিঅ' আহি আছে মানে কলেজত যোৱা আৰু, চ' নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক। চ' আজিলৈ বাই বাই।